মতা মানুহখিনিও সুখী আছে কিন্তু কিয় কাৰণ তিনিটো ঘৰত সুখী আছে হয়নে নহয় কওকচোন মানে যোনে যি নকৰক কেলে যিমানে যোনে যি নকৰক কেলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে হ'ব আৰু ইয়াৰ পৰা এমপি হৈ দিলীপ শইকীয়াই খেদাই মাৰিব খাটাং যোনে যিমান অন্যায় নকৰিবলৈ চেষ্টা নকৰে কিয় কাৰণ এই চৰকাৰখনে এই প্ৰধানমন্ত্ৰীজনে কি ৰক্ষা কৰি আছে ধৰ্মক সেৱা কৰি আছে আজি মতা মানুহখিনিও সুখী আছে কিন্তু কিয় কাৰণ তিনিটো ঘৰত সুখী আছে হয়নে নহয় কওকচোন আজি যিকোনো বস্তুৰ কাৰণে অন্তত নিজে দুটা বস্তু কিনিব পৰাকৈ একাউণ্টত অলপ পইচা আছে না নাই কওক গতিকে চবকে কৈছোঁ নিজেতো ভোট দিব আৰু 10টাক কেনেকৈ আনিব লাগে সেইটোহে আটাইতকৈ ডাঙৰ কাম 26 তাৰিখক লাগি গতিকে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱ আৰু একবাৰ বহাব লাগে কওক প্ৰধানমন্ত্ৰীৰ আসনত হয়নে আৰু দিলীপ দাক আমি এমপি কৰি দিল্লীত পঠাব লাগে হয়নে নহয় বাৰীত লাগে পকা পকা আম দিলীপ দাক আকৌ দিল্লীত পঠিয়াম নে কি কয় পঠিয়াব না এতিয়া কি তামাম নাখায় তাৰ বঢ়িয়া তো বিহুৰ শুভেচ্ছা দিলোঁ লগতে 26 তাৰিখক লৈকেও শুভেচ্ছা দিছোঁ এৰিয়াৰ মানুহবিলাকক অবুজন মানুহবিলাককো এই 4-5 দিন বুজাবলৈ যত্ন কৰিব না কি কয় পুৰা দুই এটামান অবুজন থাকে গতিকে সেই মানুহখিনিক কেনেকৈ বুজাব লাগে এইটো আপোনালোকৰ ভাষাৰে বুজাব পাৰিব না কি কয় ইয়াতে আনিলেতো মই বুজাই দিলোঁ হয় গতিকে সকলোকে ক'লোঁ আপোনালোকে 26 তাৰিখে গা মূৰ ধুই ৰাতিপুৱাই যাব চাব আৰু ধাপাককৈ মাৰি থৈ ওলাই গুচি আহিলে হ'ল আৰু বেলেগ একো চাব নালাগে হ'ব না হ'ল হয় নহয় ই জিকলাক যা হ'ব দিয়ক ঠিক আছে দিয়ক মাজতে এটা ভুল হ'লে আপুনি হেৰি কৰিব এটা প্ৰশ্ন কৰিব 3 বছৰ খাজানা লোৱা নাই এই খাজানা লোৱাৰ আপোনালোকৰ কুৱেশ্যনবিলাক কিয় কৰে কেনেকুৱা কুৱেশ্যন কোনে কৰে কি কথা কি বতৰা এইবিলাক চাই ল'ব ভালকৈ এবাৰ আৰু এটা যে কৈ থাকোঁ আমি নিজে চিন্তা কৰি পেলাই ভোটটো দিব সদায় হয় না নহয় কওক আজি মই যে কৈ যাম সেইটোও চিন্তা কৰিব তেওঁ কিয় কুৱেশ্যন কৰিছে সেইটোও জানিব চব বস্তু জানি বুজিহে আপোনালোকে সিদ্ধান্ত ল'ব মানে হাতৰ চৰাই কেতিয়াও নহ'ব না কি কয় ঠিক কৈছোঁ না মই হাতৰ চৰাই কেতিয়া কোনে কিয় প্ৰশ্ন কৰিছে কিয় উত্তৰ দিছে কি কৈছে এইবিলাক একদম নাযাব নিজে জানক যে আমাৰ কাৰণে কোনখন চৰকাৰ আমাক সুৰক্ষিত কৰিব সেইটো আটাইতকৈ ডাঙৰ কথা হয়নে নহয় গতিকে মই সকলোকে শুভেচ্ছা দিছোঁ 26 তাৰিখে আৰু ভোটটো হৈছে সম্পূৰ্ণ নিজৰ চিন্তা ভোটটোৰ কাৰণে কোনেও কাকো মানে প্ৰেছাৰ দিব নোৱাৰে পাৰিব নেকি কোনোবাই মই ডাইৰেক্ট গৈ পেলাই কাৰোবাক ক'ব পাৰোঁ নেকি যে অমুকক ভোট দিয়ক যাৰ মাইণ্ডত যি আছে সেইকাৰণে নিজে চিন্তা কৰি ল'ব যে কাক ভোট দিলে আমি ভাকু ফল পাম যদি মনত যদি আপোনালোকৰ অজস্ৰ প্ৰশ্ন আছে তেতিয়াহ'লে সেই ধৰণে আপোনালোকে ল'ব কিন্তু কাৰো কথাত মোৰ কথাও চিন্তা কৰি চাব তেওঁৰ কথাও চিন্তা কৰি চাব তেওঁৰ কথাও চিন্তা কৰি চাব তেওঁৰ কথাও চিন্তা কৰি চাব নে কি কয় নিজৰ সুবিধা মতে সুবিচাৰ কৰিহে আপোনালোকে ভোট দিব হ'ব তেওঁ চবকে বিহুৰ পুনৰবাৰ শুভেচ্ছা দিছোঁ 26 তাৰিখে প্ৰত্যেকে যাব নিজৰ নিজৰ চিন্তা শক্তিৰে আপোনালোকে ভোট দিব কাৰণ এটা কথা 100% নিশ্চিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে এইবাৰো তেখেতে সেই পদতেই অধিষ্ঠিত হ'ব খাটাং যিমানে যোনে যি নকৰক কেলে যিমানে যোনে যি নকৰক কেলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে হ'ব আৰু ইয়াৰ পৰা এমপি হৈ দিলীপ শইকীয়াই খেদাই মাৰিব খাটাং যোনে যিমান অন্যায় নকৰিবলৈ চেষ্টা নকৰে কিয় কাৰণ এই চৰকাৰখনে এই প্ৰধানমন্ত্ৰীজনে কি ৰক্ষা কৰি আছে ধৰ্মক সেৱা কৰি আছে হয়নে খুৰা আজি ৰাম মন্দিৰ কিমান বছৰ ধৰি হোৱা নাছিল আজি ইচ্ছা কৰাৰ কাৰণে আজি ৰাম মন্দিৰ হৈছে তাৰে আগত কিন্তু হোৱা নাছিল আজি বটদ্ৰৱাৰ যি গুৰুৰ থান কংগ্ৰেছে কিমান বছৰ পালে কংগ্ৰেছৰ এই বটদ্ৰৱা থানখন কেতিয়া উদ্ধাৰ হৈছে একমাত্ৰ বিজেপিৰ দিনতহে উদ্ধাৰ হৈছে গতিকে এইবিলাক কথা আমি চিন্তা কৰিব লাগিব কাৰণ আমি আমাৰ সংস্কৃতি বাদ দি কিবা আছে নেকি এই গামোচা এই যেতিয়া বেলেগ এইখন যেতিয়া আমি গুচাই দিম মোৰ কিবা সংস্কৃতি মোৰ কিবা পৰিচয় আছে নেকি বাহিৰত আছে নেকি কোন মানুহ মোক কোনেও গম নাপাব চাদৰ মেখেলাযোৰৰ বাদে কিন্তু এইটোৱে মোৰ পৰিচয় এই সংস্কৃতি এই ধৰ্ম এই মানুহজনে সেন্দুৰ লৈ আছে ফুট লৈ আছে এইটো পিন্ধি আছে গম পায় অসমীয়া হিন্দু বা এনেকুৱা
গতিকে এই বস্তুটো আমাক কোনে ৰক্ষা কৰি আছে সেই কথাটোও কিন্তু চিন্তা কৰিব লাগিব। মই মিছা কৈছোঁ খুৰা? গতিকে এইবিলাক বস্তু নিজে অনুধাৱন কৰা কথা। গতিকে আপোনালোকে প্ৰত্যেকেই ইমান জনা শুনা ব্যক্তি, আমিতো বহুত নতুনকৈ উঠি অহা, তথাপিতো অসমখন ৰাইজক বহুত ওচৰৰ পৰা দেখা পাইছোঁ। সেইকাৰণে সেই অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ, দিলীপ দাক জিকিবই, কিন্তু দিলীপ দাক যাতে আমাৰ এই অঞ্চলৰ পৰা ভোটটো দি তেওঁক যাতে দিল্লীত পঠিয়াব পাৰোঁ সেইটো চিন্তা কৰিব লাগে। কাৰণ কালি দিলীপ দাক যেতিয়া ইয়াতে আহিব, আহি পেলাইতো চাব ন কিমান ভোট পাইছে। গতিকে তেওঁক আমি ক'ব লাগে যে দাদা আপুনি উন্নয়ন কৰক, আমি আমাৰ ফালৰ পৰা যিমান পাৰে সিমান ছাপৰ্টটো দিছোঁ। কি কয়? গতিকে সকলোকে মই ধন্যবাদ আৰু শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। বগাব পাৰো মই পৰ্বতে পৰ্বতে বগাব পাৰো মই লতা নবগাবলৈ টান। এই কংগ্ৰেছে কৰিছিল সীমাহীন দুৰ্নীতি, কংগ্ৰেছে কৰিছিল সীমাহীন দুৰ্নীতি, নকৰিলে উন্নয়নৰ কাম। এই সমষ্টি এতিয়াহে উন্নতি, সমষ্টি এতিয়াহে উন্নতি। বিজেপিৰে জয় গান গাম। এই বিকাশ আৰু প্ৰগতি মোদীজীৰ গেৰাণ্টি, বিকাশ আৰু প্ৰগতি মোদীজীৰ গেৰাণ্টি। বিজেপিৰে জয় গান গাম। কেনে? নিৰ্বাচনৰ বাবে মাত্ৰ কেইটামান দিন বাকী আছে। প্ৰথম পৰ্যায়ৰটো নিৰ্বাচন হ'বই, আৰু ইতিমধ্যে আমাৰ দ্বিতীয় পৰ্যায়ৰ কাৰণে আমাৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাই আমাৰ যিসকল আমাৰ অসমবাসী ৰাইজ সকলোৰে প্ৰত্যেকৰে অন্তৰত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি চিন্তাধাৰা আছে, যি উন্নয়ন আছে, যি প্ৰগতি আছে, সেইখিনি লৈ যোৱাৰ ক্ষেত্ৰত আপ্ৰাণ কষ্ট কৰি আছে, চেষ্টা কৰি আছে। আৰু ইতিমধ্যে মই আছোঁ আজি আমাৰ সন্মানীয় আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াদেৱৰ লোকসভা সমষ্টিত, আৰু ইয়াৰে যিটো জনপ্ৰিয়তা, তেখেতৰ যিটো জনপ্ৰিয়তা আৰু ৰাইজৰ যিটো সমাৱেশ ঘটিছে, নিশ্চিত যে দিলীপ শইকীয়া ডাঙৰীয়াদেৱ লাখ লাখ ভোটত জয়ী হ'ব। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে দিনে নিশাই কষ্ট কৰিয়ে আছে। গতিকে আশা ৰাখিছোঁ যে খুব ভাল ফলাফল, খুব ভাল ব্যৱধানত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াদেৱ জয়ী হওক। ঈশ্বৰে আশীৰ্বাদ কৰক। আজি মতা মানুহখিনিও সুখী আছে। আমাৰ আংগুলতা বাইদেউ যিহেতু এগৰাকী হিৰইন আছিলে নহয় জানো, আৰু এই হিৰইনৰ ভাষণটো নিশ্চয় শুনিলে আমাৰ বিশেষকৈ আংগুলতা বাইদেউ বহুত ধুনীয়া অভিনয় কৰিছিল, আৰু অভিনেত্ৰী বাইদেউ, আৰু আমাৰ অভিনয় জগতত এৰি পিনে মানে ৰাজনীতি জগতলৈ যেতিয়া খোজ দিছিলে, আৰু আংগুলতা বাইদেৱে হাৰিছিলেও নিৰ্বাচনত নহয় জানো, আপোনালোকে গম পাইছে। কিন্তু আংগুলতা বাইদেৱে যিখিনি কথা ক'লে আৰু কৈছে যে মতা মানুহজন বহুত সুখী আছে কাৰণ এপদ দুপদকৈ বস্তু দিছে নহয় জানো, কিন্তু বাইদেউ এটা কথা নাজানে চাগে, সেই মতা মানুহজনে যে সেই মাইকী মানুহজনীক যে খেদি লৈ ফুৰে, কিছুমান মতাই যে এই আঁচনিসমূহ দ্বাৰাই যে কিছুমান ঘৰত যুদ্ধ হৈছে, সেই কথাষাৰ চাগে আমাৰ মৰমৰ অভিনেত্ৰী বাইদেউ নেজানে চাগে সেই বিষয়টো লৈ। বিশেষকৈ আমাৰ গাঁৱতে মাইকীজনে ছাপ'জ আঁচনি এটা পালে দেই, মতা মানুহজনে বিচাৰিলে দেচোন চেণ্ডেল কিনিবলৈ মোৰ পইচা নাই, সেই মাইকী মানুহজনে ক'লেই নহয়, গম পাইছে নাই, মই পাইছোঁ, মামাই মোকহে দিছে আঁচনিটো, লাগি গ'ল যুদ্ধ, ঝাৰু লৰালৰি, চেণ্ডেলে দলিয়া দলি, তেনেকুৱা যুদ্ধ। আংগুলতা বাইদেৱে সেই কথাখিনি চাগে ইমান জ্ঞাত নহয়। আংগুলতা বাইদেৱে বহুত সুখত থকা নহয় জানো, গাঁৱৰ যিবিলাক আমাৰ গাঁৱত বসবাস কৰা যিসকলে আঁচনি পায়, ঘৰখনত যেনেদৰে কাজিয়া সৃষ্টি হয়, সেই কাজিয়াখন চাগে আমাৰ মৰমৰ অভিনেত্ৰী বাইদেৱে গমেই নাপাইছেগৈ। গম পাইছেনে আংগুলতা বাইদেউ? আপোনাৰ অভিনয় চাই বহুত ভাল লাগে। আগতে অভিনয় যেতিয়া জগতত আছিলে, এতিয়া আকৌ আপুনি অভিনয় নকয় নহয়, এতিয়া আপুনি আহিলে ৰাজনীতিত, আৰু যিহেতু ৰাজনীতিত থাকে, আৰু এবাৰ আপুনি হাৰিছিলেও চাগে ৰাজনীতিত, আৰু আপুনি যিহেতু ইমান আংগুলতা বাইদেউ চিনেমা জগততে আছিলে, আৰু ভাষণটো শুনিলেই কেনেকৈ কৈছে দমভালি, আৰু তেনেকুৱা দমভালা ভাষণবিলাক শুনি আপোনালোকে ভাল পায়নে নাপায়? আৰু যিহেতু আজি ভোট হৈয়ে গ'ল, ময়ো ভোট দিলোঁ, চাওক এই আঙুলি চিন, আৰু আমি বিবেক বিবেচনা কৰিয়ে ভোট দিছোঁ কাক দিব লাগে, কাৰণ উচিত এজন প্ৰতিনিধি লাগে আমাৰ মাজত। আৰু যিহেতু কোনোবাই বৰ কথা ক'লেও আমি পতিয়ন নাযাওঁ বা ভুল নাযাওঁ, এনেকুৱা কথা ক'লে যিখিনি তেলমৰা কথা, আৰু সেই তেলমৰা কথাত আমি ভুল নাযাওঁ, কাৰণ আমি বুজি পোৱা হ'লোঁ কোনখন চৰকাৰে কি কৰিলে আৰু কি দিলে,
উন্নয়নৰ নামত সেইখিনি আমি বুজি পালোঁ আৰু এতিয়া অপেক্ষাত মাথো ৰিজাল্টলৈ আৰু যিসকল আংগুলাদা বাইদেউ আপুনি যিহেতু কৈছে নৰেন্দ্ৰ মোদী জিকিব আপুনি ৰিজাল্টলৈ বাট চাওক আৰু এতিয়া মানুহৰ মনবিলাক আপোনালোকে ধৰিব নোৱাৰে কাৰণ মানুহ মনবিলাক সলনি হৈ গ'ল কাৰণ সলনি কৰি দিলে কাৰণ আমাৰ শাসনাধীন চৰকাৰে যিখিনি আমাক শাসন কৰি আছিল সেই শাসন কাৰ্যকালত আমাক কি দিলে আমি সকলোৱে জ্ঞাত বাইদেউ আপুনি নকলেও হ'ব যিহেতু আপুনি আপোনাক ভাল পাওঁ বেয়া নাপাওঁ আপোনাক যেতিয়া অভিনয় চাই বহুত ভাল লাগে আৰু অভিনয় জগতত আপোনাক বহুত সন্মান কৰোঁ শ্ৰদ্ধা কৰোঁ কিন্তু আপুনি ক'লে বিৰে যে ৰাজনীতিখনত আৰু যিহেতু ৰাজনীতিত যে আপুনি কাৰোবাক ভোট দিব ক'লে যে আমি ভোট দিম সেইটো কথা নহয় কাৰণ আমি বিবেকেৰে চিন্তা কৰি ভোট দিম কাৰণ আমাৰ বিবেচনা আৰু বিবেকেৰে যেতিয়া যিটো বিবেচনা কৰি পাওঁ সেইমতেহে আমি ভোট দিম আৰু আপুনি যেতিয়া ক'লে যে নৰেন্দ্ৰ মোদী জিকিব কিন্তু নৰেন্দ্ৰ মোদী জিকিব নে হাৰিব আপুনি ডাইৰেক্ট ক'ব নোৱাৰে লাখ লাখ ভোটত কোন জিকিব কোন হাৰিব সময়লৈ ৰৈ থাকক না সময়তহে হৰ পূজা আৰু যেতিয়া সময়ত যদি নিজিকে আপোনালোকে লাজ পাব নাই বা বম লাজ পাব তেতিয়া বম লাজ পাব সেইটো কাৰণে মানে এতিয়া আমাৰ ৰাইজে ৰজা হৈ আছে ৰাইজে ৰজা হৈ আছে যেতিয়া আপোনালোকে আমিহে ভোট দিম আমি কিমান লাখ লাখত জিকাওঁ হৰাওঁ আপুনিতো ক'ব নোৱাৰে নহয় জানো সকলোৱে ভিডিঅ'টো চালে আৰু মন্তব্য এটা আগবঢ়োৱাকৈ নাথাকিব আগবঢ়াব মন্তব্য এটা তাৰ বিষয়ে আৰু বেছি দীঘলে নকওঁ